নমস্কাৰ বন্ধুসকল, আকৌ এটা আপোনালোকৰ বাবে আকৌ এটা অংক লৈ আহিছোঁ। 2024 চনৰ ফাৰ্ষ্ট শিফ্ট SSC GDৰ ইম্পৰ্টেণ্ট অংক হয়। 35জন কৰ্মচাৰীৰ গড় আয় 20 টকা। যদি মেনেজাৰৰ আয়ো মিলোৱা হয় তেন্তে সিহঁতৰ গড় আয় 19,000 টকা হয়। যদি মেনেজাৰৰ আয় 54,000 টকা হয় তেন্তে বিৰ মান কিমান আমাক উলিয়াবলৈ দিছে। বিৰ মান কিমান উলিয়াব দিছে। এতিয়া আমি গম পালোঁ যে 35জন মানুহৰ গড় আয় কিমান হ'ব, 35 × B XYZ আমি কিবা এটা ধৰি ল'লোঁ। আৰু মেনেজাৰৰ যেতিয়া আয়টো আমি কৰি ল'ম, প্লাছ কৰিম, তেতিয়া কি হ'ব, 19,000 হ'ব। মানে 36 × মানে 35জন কৰ্মচাৰী, তাতে আকৌ মেনেজাৰজন যোগ হৈ গ'ল, কিমান হ'ব 36 জন। 36 × 19,000 19,000 19 পূৰণ 36। 6 × 9 = 54 4 উকলিব 5, 6 × 6 আছে 6 × 6 6 আছে 11, 3 × 9 = 27 7 উকলিব 2, 3 × 3 3 × 2 5, 4 8 6 6,84,000। ঠিক আছে, 6,84,000। এতিয়া ইয়াৰ পৰা আমাক কৈছে যে যদি মেনেজাৰৰ আয় 54,000, আমি গম পালোঁ যে ইয়াৰ পৰা কিমান হ'ল, 54,000 মেনেজাৰৰ আয়, মাইনাছ কৰি দিলোঁ। 0 0 0 4 4 গ'ল, থাকিলে 0, 8ৰ 5 গ'ল, থাকিলে 3 6। 6,30,000টো হৈ গ'ল 30,000। 1,30,000টো কাৰ হৈ গ'ল, এই 35জন মানুহৰ। কিয়নো 36 কৰিলোঁ, কিন্তু মেনেজাৰৰ সেইটো মাইনাছ কৰি দিলোঁ নাই আমি, সেইকাৰণে 6,30,000টো হৈ গ'ল 35জন মানুহৰ। এতিয়া 35জন মানুহৰ গড় উলিয়াবলৈ হ'লে আমি 35টোৱে 6,30,000টোক ডিভাইড কৰিব লাগিব। এবাৰ গ'ল 35,000 হ'ল, 0 0 0, 13ৰ 5 গ'ল, থাকিলে 8, 13ৰ 5 গ'ল, থাকিলে 8, ইয়াত থাকিলে 5, 5ৰ 3 গ'ল, থাকিলে 2। ঠিক আছে, এতিয়া হৈ গ'ল 280। 280টোক আমি 35ক কিমান যাব, দুবাৰ গ'ল 70 হ'ল, তোমাৰ 8, 8 5 গুণ 40ৰ 0 উকলিব 4, 8 3 গুণ 3 8 গুণ 24, 24 4 28, 0 2। ইয়াত তেতিয়া আমি কি হ'ব, 18,000 একক দশক কত হাজাৰ, 18,000 0 3টা। ঠিক আছে, 35 × 18,000। এতিয়া বিৰ মান কিমান, বি = 18,000। ঠিক আছে।